তামুলপুৰৰ ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰিছিলোঁ। যেনেকৈ এখন গাঁৱত এটা নামঘৰ উদ্বোধন কৰিলে, মন্দিৰ উদ্বোধন কৰিলে গাঁৱৰ ৰাইজৰ আনন্দ উৎসাহ আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, তেনেধৰণে ভাৰতীয় জনতা পাৰ্টিৰ বাবে যেতিয়া এটা কাৰ্যালয় উদ্বোধনৰ আমি বাতৰি পাওঁ, আমাৰ মনটো গৌৰৱেৰে পূৰ্ণ হৈ পৰে। আধ্যাত্মিকভাৱে আমি এক নতুন শক্তি লাভ কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ বাবে আমাৰ কাৰ্যালয়ে হৈছে আমাৰ বাবে এটা মন্দিৰ, আৰু আজি তামুলপুৰত তেনে এক মন্দিৰৰ উদ্বোধন হৈছে। মই তামুলপুৰ জিলাৰ সকলো কাৰ্যকৰ্তালৈ উষ্ণ অভিনন্দন যাচিছোঁ আৰু মই আশা কৰোঁ যে এই কাৰ্যালয়টোক লগত লৈ আমি আমাৰ দলৰ সংগঠন শক্তিশালী কৰিম। ভাৰতীয় জনতা পাৰ্টিক তামুলপুৰত আমি আৰু অধিক শক্তিশালী কৰিম। শ্ৰদ্ধা ৰাইজ, তামুলপুৰলৈ আজি মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক সভা আমি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। কেইটামান দিন আগতে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে আৰু আপোনালোকৰ প্ৰচেষ্টাত আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ দৰং ওদালগুৰিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে। মই লোকসভা নিৰ্বাচনৰ সুন্দৰ ফলাফলৰ বাবেও আজি আপোনালোকক আকৌ এবাৰ উষ্ণ অভিনন্দন জনাইছোঁ। আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ BTAD নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি এই মুহূৰ্তত আমি সিদ্ধান্ত ল'ব লাগিব যে আমি বড়োলেণ্ডত বিজেপিক শক্তিশালী কৰিব বিচাৰোঁ নে নিবিচাৰোঁ, আৰু আমি ইলেকশ্যন খেলিম নে নেখেলিম। মই আপোনালোকক সুধিছোঁ, বিজেপিয়ে ইলেকশ্যন খেলিব নে নেখেলে? ভইচটো অলপ কম হৈছে নেকি? খেলিম নে নেখেলিম? আচ্ছা, নিৰ্বাচনটো খেলিম, জিকিম নে হাৰিম? জিকিম নে হাৰিম? আমি জিকিম, পাক্কা। পিছত আকৌ ইলেকশ্যনত আমি নামিম, তাৰ পিছত ক'ব ছাৰ ইটো হ'ল সিটো হ'ল। তেনেকুৱা কিবা হ'ব নেকি? যোৱাবাৰ আমি তামুলপুৰ জিলাত 6খন আসনৰ ভিতৰত 2খন জিকিছিলোঁ। ক'ত? নাগৰিজুলি আৰু শুক্লাই চেৰফাং। দৰঙাজুলিত যদিও জিকা নাছিলোঁ, বিজিত এতিয়া আমাৰ দলত আছে। এতিয়া আগত আমি 2টাত জিকিছিলোঁ, এইবাৰ আমি কেইটাত জিকিম? কেইটাত জিকিম? একেবাৰে 6টাতে জিকিব খুজিছে। মোৰ কথাটো হ'ল এনেকুৱা যে এতিয়া আমি জুলাই মাহত আছোঁ। ক'ত আমি ইলেকশ্যন খেলিম, ক'ত নেখেলিম, সভাপতি মহোদয়ে আমাৰ পৰ্যবেক্ষকসকলক নিযুক্তি দিছে। ইলেকশ্যন খেলিম বুলি ক'লে ইলেকশ্যনত মানুহ নিজিকে। ইলেকশ্যনত জিকিবৰ কাৰণে আমি কেইটামান কাম কৰিব লাগিব। প্ৰথম, আমাৰ বুথ কমিটি পূৰ্ণাংগ হ'ব লাগিব। আছেনে নাই বুথ কমিটি ইয়াত? ভিক্টৰ আছেনে নাই? পুৰা আছে। বুথ সভাপতিসকল থিয় হওক। বাপৰে, আছে কিন্তু দেই, মই ক'ব লাগিব। ঠিক আছে, বহক। আজি মই বুথ সভাপতিসকলক এটা দায়িত্ব দিব খোজো। প্ৰত্যেকজন বুথ সভাপতিয়ে এখন বগা কাগজত 21জনীয়া কমিটি এখন, আপোনালোকৰ কাৰোবাৰ আছে, কাৰোবাৰ অলপ কম আছে, কাৰোবাৰ বেছি আছে। বেছি থাকিলে মোৰ আপত্তি নাই,
কিন্তু কম থাকিব নালাগে 21 জন কাৰ্যকৰ্তাৰ নাম আৰু ফোন নম্বৰ প্ৰত্যেকজন বুথ সভাপতিয়ে মোক জুলাই মাহৰ ভিতৰত দিব লাগিব পাৰিবনে নাই পাৰিব এইকেইটা দিন আমি আপোনালোকক কাম দি থাকিম আৰু আপোনালোকে কাম কৰিব লাগিব কাৰণ বিটিএডিত আমি কেতিয়াও জোৰ কৰি ইলেকশ্যন খেলা নাই খেলিব লাগে কাৰণে খেলিছিলো কিন্তু এইবাৰ আমি জিকিবৰ কাৰণে খেলিব খুজিছো সেই কাৰণে তামুলপুৰ উদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰত আমি ভাল ফলাফল দেখুৱাব লাগিব এতিয়া মানুহে ক'ব যে আপোনালোকে কাৰ এগেইনষ্টত ইলেকশ্যন উঠি আছে শত্ৰু কোন বোলে আমাৰ শত্ৰু কোনো নাই আমাৰ সব বন্ধু আমাৰ কোনো শত্ৰু নাই বিজেপিত বিজেপিয়ে সকলোকে বন্ধু হিচাপে বিচাৰে আমাৰ এটাই কথা যে আমাৰ বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত হ'ব লাগে মইতো তামুলপুৰত আহি থাকো না নাই যেতিয়া মই যোৱাবাৰ তামুলপুৰত আহিলো 21ত এনে মুখৰ পৰা ওলাই গ'ল যে তামুলপুৰক জিলা কৰি দিম কোনেও দাবীও কৰা নাই কোনেও বিচাৰাও নাই এখন কি কথা মই ঘৰত গাড়ীত যাওঁতে মনতে ভাবি আছো আৰে মই কিয় ঘোষণা কৰি দিলো কিন্তু ভগৱানে বিচাৰিছিল যে তামুলপুৰ জিলা হ'ব লাগে আজি তামুলপুৰ জিলা হ'ল কথা নাই তামুলপুৰতকৈ উদালগুৰি অলপ ডাঙৰ হয় নে নহয় প্ৰথম মেডিকেল কলেজ কোকৰাঝাৰৰ পিছত উদালগুৰিত হ'ব লাগিছিল নে তামুলপুৰত হ'ব লাগিছিল কিন্তু মোৰ মুখেদি ওলাই গ'ল বোলে তামুলপুৰতে হ'ব আজি মেডিকেল হৈ আছে নে নাই এতিয়া উদালগুৰিটো কৈছো উদালগুৰিটো মেডিকেল পাতিম পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলং হ'ল হৈ আছে নে নাই বাল্টি মটঙাৰ ওপৰত দলং হৈ আছে নে নাই আজি ডিসি কোৰ্ট চাব গৈছিলো ডিসি কোৰ্টৰ কামো কমপ্লিট তামুলপুৰ আৰু গোৰেশ্বৰ এই দুইটা সমষ্টিত এতিয়া বগামাটিলৈ ৰাস্তা নাছিলে মই এটা তাতো অনুমোদন কৰি দিছো অসম মালা যাতে গোৰেশ্বৰৰ পৰা বগামাটিলৈ পুৰা ৰাস্তা হ'ব পাৰে আমাৰ তামুলপুৰ জিলা হোৱাৰ পৰা লাভ কি হ'ল আপোনালোকে মনত ভাবিব আজি মই ডিসি কোৰ্টত গলো ৰাতিপুৱা মই খুধিলো যে অৰুণোদয় তামুলপুৰত কিমান পাই আছে মই যেতিয়া মিটিঙত আহো মানুহক খুদু অৰুণোদয় নোপোৱা মানুহে হাত ডাঙা সংখ্যাটো অলপ বেছি হৈ যায় মই খুধিলো যে কিমানে অৰুণোদয় পায় বোলে দুইটা সমষ্টি লগ লগাই 20,000 পৰিয়ালে পায় কিমানে পায় এবাৰ কক 20,000তকৈ অলপ কম 19,800 কিমানটা আজি মই ৰাতিপুৱা ডিসি কোৰ্টত কৈ আহিলো যে 20,000 অৰুণোদয়ক এইবাৰ 60,000 কৰি দিয়ক মহিলা উদ্যমিতা লাখপতি বাইদেউ কোনোবাই কয় গছ লগোৱাৰ কাৰণে দিয়ক এটো নহয় এই আঁচনিটো হ'ল লাখপতি বাইদেউ প্ৰথম 10 পিছত 25 পিছত 50 আঁচনিটোৰ লগত কোনো গছ লগোৱাৰ কথা নাই এই আঁচনিত জিলা নহলে আমাৰ ইয়াত 30,000 মানে পালেহেঁতেন এতিয়া মই ৰাতিপুৱা খুদিছো কিমানে পাব বোলে তামুলপুৰত 35,000 মহিলাই পাব আৰু গোৰেশ্বৰত 33,000 মহিলাই পাব তাৰ মানে কিমান হ'ল 70,000 মহিলাই এই আঁচনিৰ পৰা উপকৃত হ'ব জিলা হোৱাৰ আগতে CM-AAA আত্মনিৰ্ভৰ অসম অভিযান কিমানে পালে 393 জনে এইবাৰ জিলা হোৱাৰ কাৰণে কিমানে পাব 1200 জনে 300 জনৰ জায়গাত একেকোবে 1200 জনে পাবগৈ আৰু এটিকলি দুটিপাত আমাৰ মেনকা চাহ বাগিচা নাগৰিজুলি বাগানৰ সকলো শ্ৰমিকৰ কাৰণে আমি দিয়াৰ ব্যৱস্থা কৰিম ৰেশন কাৰ্ড নাই যোৱাবাৰ আহোতে মোক কৈ আহিছিলে এইবাৰ মই আজি ৰাতিপুৱা তামুলপুৰ সমষ্টিৰ বাবে
আৰু 4,000 ৰেচন কাৰ্ড আৰু ওদালগুৰিৰ আমাৰ গুৰেশ্বৰৰ কাৰণে আৰু 4,000 ৰেচন কাৰ্ড মই ৰাতিপুৱা অনুমোদন কৰি আহিছো। অৰ্থাৎ মোৰ বিশ্বাস মাত্ৰ দুটা সমষ্টি তামুলপুৰ গুৰেশ্বৰ। এই তামুলপুৰত যদি আমি ভাল কৰি কাম কৰোঁ, তামুলপুৰ জিলাখনক আমি এখন মডেল ডিষ্ট্ৰিক্টলৈকে লৈ যাব পাৰিম। কাৰণ বহুত জনসংখ্যা নাই, প্ৰাকৃতিকভাৱে সুন্দৰ এখন জিলা, ধান উৎপাদনত আপোনালোক 1 নম্বৰ, টাৰ্গেট আছিল 7,000, কিনিলো 9,000। আৰু আমাৰ ইয়াত ভূটানৰ সীমান্ত, পৰ্যটনৰ সুবিধা, সকলো ফালৰ পৰা আমি যদি সকলো মানুহৰ হাতত যদি মাত্ৰ মাটিৰ পট্টাখন তুলি দিব পাৰোঁ, আমাৰ এই তামুলপুৰ জিলাত আৰু একোৱে সমস্যা নাথাকিব। আৰু এই কামবিলাক আজি আগবাঢ়িছে। যোৱা 5 বছৰ মোৰ দায়িত্ব আছিলে যেনে তেনে BTADত শান্তি অনা। আমাৰ এটা প্ৰগ্ৰেম থাকে। কিছুমান মানুহে কয় দাদা ইটো হোৱা নাই, ইটো হোৱা নাই, সব কথা হোৱা নাই। কিন্তু যোৱা 5 বছৰত প্ৰথম আমাৰ কাম আছিল যে BTADত স্থায়ী শান্তি আহিব লাগে। এতিয়া আপোনালোকে মোক কওক, যোৱা 5 বছৰত BTADত এটা বোমাও ফুটিছে নেকি? সঁচা কথা কওক, ফুটিছে নেকি? কৰবাত গুলীকাণ্ড হৈছে নেকি? তাৰ মানে প্ৰথম মই যি কথা দিছিলোঁ যে BTADত আমি শান্তি আনিম। যোৱা 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া BTADত আহিলে, অমিত শ্বাহ ডাঙৰীয়া BTADত আহিলে, মই বাৰে বাৰে BTADত আহি থাকিলোঁ। আজি BTADত বঙালী ভাষী হওক, গোৰ্খা হওক, চাহ বাগিচাৰ আদিবাসী হওক, অসমীয়া ভাষী হওক, হিন্দী ভাষী হওক, আৰু বড়ো সমাজকে আদি কৰি ৰাভা, শৰণীয়া, বৰ্মন কছাৰী সকলো। আজি আপোনালোকে চাওক, প্ৰথমবাৰৰ বাবে 5 বছৰ আমি পাৰ কৰিলোঁ যে য'ত BTADত কোনো অশান্তি নাই, আমি শান্তিত আছোঁ। শান্তি যদি হয়, শান্তিৰ পিছত কি হ'ব? সমৃদ্ধি। শান্তিৰ পিছত কি হ'ব? বিকাশ। শান্তিৰ পিছত কি হ'ব? আমাৰ প্ৰগতি। যোৱা 5 বছৰ আছিল শান্তিৰ 5 বছৰ, আৰু অহা 5 বছৰ হ'ব বড়োলেণ্ডৰ তামুলপুৰৰ বিকাশ, প্ৰগতি আৰু সমৃদ্ধিৰ 5 বছৰ।